এইফালে ৰাতিপুৱাৰ ভাত সাজ খাবলৈ লৈছোঁ আৰু বাজিলে 11টা ভাত খোৱাই নাই মানে বহুত ভোক লাগি আছে আৰু আজি আমাৰ এখেতৰ ডিউটি নাই আৰু এফালে গেছো নাই জুইতে বনাবলগীয়া হ'ল সেইটো কাৰণে মানে ভাতবোৰ বৰ কিবা কিবা নিচিনা হৈছে মানে জুইত বনালে খাব নাই কুকাৰত বনোৱা ভাতকেইটা মানে টেষ্ট বেলেগ আৰু আজি আছে এফালে ৰঙালাও আলু দাইল এনেকৈ ভাজি নিচিনাকৈ বনাইছিলোঁ মানে ইমান থুপীয়া কৰি আৰু এইফালে টেঙা আৰু লগত আছে শুকান মাছৰ চাটনি ধুনীয়া আছে মানে কটাৰীখন কটাৰী নাপালোঁ আৰু এতিয়া খাই লওঁ আৰু আপোনালোকে খোৱা কৰিলেনে জনাব যেতিয়া মানে ভোক লাগি থাকে তেতিয়া ভাতটো খাব লাগে নহ'লে মানে পিছত যেতিয়া ভোক গুচি যায় তেতিয়া পিছত ভাত খাবলৈ মানে বহুত দিগদাৰ শুকান মাছৰ চাটনিত নৰসিংহ ভেদাইলতা আৰু মান ধনিয়া সেইটাত দিলেতো আৰু একদম টেষ্টি হয় মানে গোটেইকেইটা দি থোৱা আছে খাবলৈ মানে বহুত ধুনীয়া আছে আৰু বহুত জ্বলা হৈছে দেই জলকীয়া 4টা দিছিলোঁ বহুত জ্বলা কাণ চান খজুৱাই যাবগৈ আৰু ইমান গৰম পৰিছে আজি একদম পুৰা ৰ'দ দিছে ৰাতিপুৱাৰ পৰা কিন্তু এতিয়া আকৌ বতৰটো সেমেকি থাকিলে আৰু কিবা যে চৰাই এটা যে চিঞৰিলে যে খুব ৰ'দ দিয়ে বুলি কৈছে সেইটো একদম পুৰা চিঞৰি আছে মানে ৰ'দ আৰু দিব আপোনালোকৰ শুকান মাছৰ চাটনি ফেভৰেট হয়নে নহয় কমেণ্ট কৰিব দেই মোৰ কিন্তু বহুত ফেভৰেট বহুত ভাল পাওঁ শুকান মাছ বুলিয়ে নহয় এনেকুৱা মানে চাটনি বহুত ভাল লাগে ফ্ৰিজত পানী থৈছিলোঁ পানীয়ে ঠাণ্ডা নহ'লে কাৰেণ্টে গুচি গ'ল ইমানে মানে গৰম ঠাণ্ডা পানী খুৱাই দিছেগৈ